মানে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত CBIক দিয়াৰ ইংগিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰথমবাৰৰ বাবে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কয় যে জোনমণি মৃত্যুৰ ঘটনা তদন্ত কৰিছে CIDয়ে। ঘটনাৰ সৈতে বহুকেইটা দিশ জড়িত আছে বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে। পৰিয়ালে CIDৰ তদন্তৰ সন্তোষ নাপালে CBI তদন্তৰ দায়িত্ব দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীৰ বক্তব্য। DGPৰ জৰিয়তে তদন্তৰ অগ্ৰগতি পৰিয়ালক অৱগত কৰিব বুলিও স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আনহাতে ৰাজ্যৰ বিভিন্ন স্থানত চলি থকা অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ হোৱাৰ আহ্বান জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। এই ক্ষেত্ৰত সকলো আৰক্ষীৰ বিৰুদ্ধে আঙুলি উঠোৱাটো সঠিক নহয় বুলি ক'লে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আহক চাওঁ SI জোনমণি ৰাভা মৃত্যু সম্পৰ্কত আজি প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কি ক'ব খুজিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ঘটনাটো যি ধৰণে হ'ল বা যিটো হৈছে CIDয়ে তদন্ত আগবঢ়াইছে। মই এটাই অনুৰোধ কৰিম যে এই গোটেই ঘটনাটোৰ লগত বিভিন্ন দিশ জড়িত হৈ আছে। বহুত বেছি আলোচনাই মৃতকৰ যিটো আমি সন্মান দিব লাগে সেই সন্মানটোৰ পৰিৱৰ্তে মৃতকৰ জীৱনক লৈ বহুত প্ৰশ্ন উত্থাপন হৈ পৰিব আৰু সেই প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ জোনমণি ৰাভা বৰ্তমান জীয়াই নাই। অভিযোগ থাকিব কিন্তু তেখেতে অভিযোগৰ উত্তৰো দিব নোৱাৰিব। এজন মৃত মানুহৰ বিড়ম্বনা থাকে। গতিকে মই ভাবোঁ যে এগৰাকী মৃত ব্যক্তিক লৈ আমি এটাই আশা কৰিব লাগে যে তেখেত যাতে তেখেতৰ আত্মা সদ্গতি কামনা কৰে, তদন্ত নিৰপেক্ষ হয় আৰু সঁচাকৈয়ে যদি তেখেতৰ মৃত্যুত কিবা কাৰোবাৰ হাত আছে সি যাতে প্ৰকাশ পায়। CIDয়ে অত্যন্ত সুন্দৰভাৱে তদন্তৰ প্ৰক্ৰিয়া আগবঢ়াইছে। যদি পৰিয়াল কিবা কাৰণত ভাবে যে CID তদন্তত তেওঁলোক সন্তুষ্ট নহয়, যদি CBIলৈকেও দিব লাগে মই CBIলৈকেও দি দিম। কিন্তু মই মাতৃগৰাকীক এইটোৱে অনুৰোধ কৰিম যে অসম পুলিচে বা আমাৰ CID ডিপাৰ্টমেণ্টে নিৰপেক্ষভাৱে তদন্ত কৰিব। কাৰণ জোনমণি ৰাভাও অসম আৰক্ষীৰে বিষয়া আছিল, কিন্তু গোটেই ঘটনাটোৰ লগত বিভিন্ন ঘটনা জড়িত হৈ আছে। কিছু কথা মোকো জনোৱা হৈছে। সেইকাৰণে মই এই ঘটনাটোৰ ওপৰত বহুত বেছি মন্তব্য দিয়াৰ পৰা বিৰত আছোঁ। কাৰণ অভিযোগ প্ৰতি অভিযোগৰ উত্তৰ দিবলৈ যিহেতু মৃত ব্যক্তিগৰাকী আমাৰ মাজত জীৱিত হৈ থকা নাই। মই CIDকো অনুৰোধ কৰিম যে কোনোবা এটা সময়ত পৰিয়ালক মাতি আনি আমি কি তদন্ত কৰিছোঁ কৰা নাই পৰিয়ালক যাতে অৱগত কৰে আৰু পৰিয়ালৰ যদি ক'ৰবাত অসন্তুষ্টি থাকে যে নহয় আমাৰ তদন্তত তেওঁলোক সন্তুষ্ট হ'ব পৰা নাই, দৰকাৰ হ'লে আমি CBIক দি দিয়াটো আমাৰ কোনো আপত্তি নাই। কাৰণ আমাৰ কোনোবা যদি দোষী তাক নিৰ্দোষী সজাবলগীয়া মোৰ কোনো কথা নাই। মই নিৰ্দোষীকো দোষী সজাবলগীয়া নাই, দোষীকো নিৰ্দোষী সজাবলগীয়া নাই। সেয়া জোনমণি ৰাভাৰ মৃত্যু সম্পৰ্কত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম প্ৰতিক্ৰিয়া। তেওঁ ক'ব খুজিছে যদি CID তদন্তক লৈ পৰিয়াল আশ্বস্ত নহয় তেতিয়াহ'লে যদি প্ৰয়োজন হয় সমগ্ৰ তদন্ত প্ৰক্ৰিয়া CBI হাতত হস্তান্তৰ কৰিবলৈ চৰকাৰ সাজু বুলি মন্তব্য কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।